দৰঙৰ ধুলাৰখি থানাৰ অন্তৰ্গত লতাঘাট গাঁৱত পুৱতি নিশা সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ড। গাঁওখনৰ মফিজুদ্দিন হকৰ গৰু ছাগলী ভৰ্তি গোহালিত কোনো দুষ্ট চক্ৰই অগ্নি সংযোগ কৰাৰ অভিযোগ উত্থাপন হৈছে। অগ্নিকাণ্ডত ভস্মীভূত হয় দুটা গৰু, দুটা ছাগলী, এখন মটৰচাইকেল, চাইকেল আৰু মজুত কৰি থোৱা মূল্যৱান কাঠ। লগতে জুইত আহত হয় দুটা গৰু। অগ্নি নিৰ্বাপক বাহিনীৰ বাহন যাব পৰা পথ নথকাত স্থানীয় ৰাইজৰ সহযোগত জুই নিৰ্বাপন কৰে। জুইত কেইবা লক্ষাধিক টকাৰ ক্ষতিৰ সন্মুখীন হৈছে পৰিয়ালটো। ঘটনাৰ সঠিক তদন্তৰ জৰিয়তে দোষীক কঠোৰ শাস্তি প্ৰদান কৰাৰ দাবী পৰিয়ালৰ লোকৰ। মোহাম্মদ শাব্দুল হক, গাঁও লতাঘাট। ঘটনা ৰাতি 4টামান বজাত টোপনিতে আছোঁ মই। অতি দেখোন জুই লৈ আছে। এই দক্ষিণ চাইডৰ পৰা পেট্ৰল ঢালি দি জুই দিছে গোহালি ঘৰত। ইয়াৰ চাৰিওফালে জুই জ্বলি আছে। মই হাকাৰ কৰি আছোঁ, মাতি আছোঁ, মানুহক নালকাল কৰি আছোঁ। এনেকৈ কৰি থাকোঁতে ৰাইজৰ মানুহ আহিল, আহি দেখা পালে গৰু মৰিল দুটা। জুইটো নুমালে পানী চানি দি। ক্ষতি হ'ল, গৰু দুটা মৰিল আৰু ছাগলী দুটামান মৰিছে আৰু পাৰুৱা মৰিল আৰু গৰু দুটা আহত হ'ল আৰু গাড়ী গেল, এটা চাইকেল, বাইক গেল, মটৰচাইকেল আৰু চাইকেল আছিল তিনিখন গ'ল আৰু কিবা কিবি কাঠ আছিল, 100 কিবি কাঠ আছিল, কাঠটোও গেল। জুইটো লাগে মানে আমাৰ মানুহে লগাই দিছে। এই ফজল হকৰ নৰা গুণী আছে, গুণীহঁতৰ লগত কাজিয়া আছে মাটিৰ। মাটি কাজিয়াৰ লগত এই আকৌ ক'লে উকিলে ক'লে মাটি কেছটো জানুৱাৰীত শেষ হ'ব, এনেকুৱা ডিক্লাৰ দিছে এটা মোক। দিয়াৰ পিছত এনেকুৱাতো গম পাইছে, পোৱাৰ পিছত মাটি এটাত পামেই আমি, তাই এনেকৈ লগাই দিলা আৰু মোক। মাটি এইটো বহুত দিন ধৰি কাজিয়া। মাটিৰ ডকুমেণ্টছ গোটাই আছে মোৰ তাত। দখল 1.5 বিঘা তাতে আছে, গুণীহাটৰ তাতে আছে। নাই, ঘৰৰ লগতে। দাবী এতিয়া মোক এতিয়া কি হয় আৰু এইবিলাক যে ক্ষয় ক্ষতি গ'ল সেইটো লাগে মোৰ। তদন্ত কৰিব লাগিব, ব্যৱস্থা কৰিব লাগিব। মোৰ নাম জয়ভান্নেছা। মই ইয়াৰে মোৰ গৃহকৰ নাম শাব্দুল হক আৰু মোৰ গাঁও লতাঘাট। মই ঘৰত নাছিলোঁ। মোৰ ঘৰত নথকাৰ সত্ত্বেও এনেকুৱা কৰিলে আৰু তাৰমানে আমাৰ আগে পিছে কাজিয়া পেচাল হৈয়ে আছে। গোটেই মানুহ, আমাৰ গাঁৱৰ মানুহবিলাকেও গোটেইখিনি এনে নহয়, আমাৰ তাৰমানে পচি বুলি কওঁ। এই কিছুমান মানুহে এনেকুৱা কৰিছে আৰু কিবা আমাৰ আগতীয়াকৈ ইহঁতে দা ধমকি লৈ আহে, লা কুটাৰ লৈ আহে, দা কুটাৰ লৈ আহে মাৰিবলৈ, এনে কৰি আছে আৰু কেচ বেচ আগৰ পৰাই আছে, ইহঁতৰ লগত চলিয়ে আছে কেচ বেচ। ইহঁতে এনেকুৱা কৰিছে, আমাৰ সন্দেহ লাগে। আৰু যদিও মই নাছিলোঁ তেতিয়াহ'লে মোৰ চাচুৰিটো আছিলে। চাচুৰিটো মানুহজন আগুন যেতিয়া জুইটো লগাই দিলে, জুইটো লগাই দিয়াৰ পিছত দৌৰি দৌৰি পিছফালে গৈছে। যোৱাৰ পিছত মানুহটো হেৰি কৰা নাই, ভালদৰে চিনি পোৱা নাই, কিন্তু আমাৰ সন্দেহ হৈছে ইহঁতে লগাই দিছে বুলি। আৰু আমাৰ আৰক্ষীৰ ওচৰত এইটোৱে আমি হেৰি কৰিছোঁ, যাতে উচিত তদন্ত কৰে, কেনেকৈ ক্ষয় ক্ষতি হ'ল, ক্ষয় ক্ষতিবিলাক আমাৰ ভালদৰে চাই, সেইটোৱে কথা আমাৰ। আপোনালোকেও আছে, ৰাইজৰ ফালেও আপোনালোকক শুনক। যদিও আমি নাছোঁ, ৰাইজেও আছিলে, ৰাইজে যিহেতু আহি কিনে জুইটো নমাই দিছে, ইহঁতে গম পাব বস্তুটো। আপোনালোকেও আহিছে যদি ভাল কথা, আপোনালোকে ভালদৰে তদন্ত কৰক। আমাৰ আৰক্ষীৰ ওচৰত এইটোৱে তদন্ত কৰিব লাগে আৰু উচিত যিটো শাস্তি বিহিত হয় সেইটো কৰিব লাগে। আৰু আমাৰ যিখিনি ক্ষয় ক্ষতি হ'লে ক্ষয় ক্ষতিখিনি আমাক উচিত তদন্ত কৰি চাই দিব লাগে, এইখিনি আমাৰ কথা। খাৰুপেটীয়াৰ পৰা খৈবৰ মণ্ডলৰ প্ৰতিবেদন, এনিভাৰত 24। ৰঙাপাৰাবাসীৰ বাবে সুখবৰ। আপুনি যদি দুচকীয়া বাহন ল'ব বিচাৰিছে তেন্তে এতিয়াৰে পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই। আপুনিও আহিব পাৰে DBP এছ'চিয়েটলৈ, বাজাজ টু হুইলাৰ ডিলাৰ। আমাৰ ঠিকনা ৱাৰ্ড নং 8, ঠাকুৰবাৰী ৰোড, ডাকঘৰ, ৰঙাপাৰা, জিলা শোণিতপুৰ। আমাৰ যোগাযোগৰ নম্বৰ
9435707 133 97079679285